Hello everyone, welcome to my YouTube channel. আমি বেসিক লেভেলৰ পৰা এডভান্স লেভেললৈকে আমি ইংৰাজী শিকি গৈ আছো আৰু আশা কৰিছো আপোনালোকে এতিয়ালৈকে শিকা বিষয়বিলাক আয়ত্ত কৰিব পাৰিছে আৰু আজি আন এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰিম যিবিলাক আমাৰ ইংৰাজী শিকাত যথেষ্ট সহায়ক হ'ব। স্পোকেন ইংলিছ ক্লাছ 8 আজি অষ্টমটো ক্লাছত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আমি আজি আলোচনা কৰিম নিগেটিভ বাক্যবোৰ ইংৰাজীত কেনেদৰে ক'ব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। যিসকলে মোৰ আগৰ ক্লাছ কেইটা চোৱা নাই সো আপোনালোকে প্লেলিষ্টত গৈ আগৰ স্পোকেন ইংলিছ ক্লাছ কেইটা চাই ল'ব পাৰিব। আমি কথা কওঁতে প্ৰায়ে এনেকুৱা ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰোঁ যেনে সি মোক সহায় নকৰিব, তুমি আমাৰ ঘৰলৈ নাহিবা, সিহঁতে এইটো বুজি নাপায়, আমি এতিয়া যাব নোৱাৰো। সো এইবোৰ বাক্য হৈছে নিগেটিভ সেন্টেন্স। নিগেটিভ সেন্টেন্সবোৰ আমি ইংৰাজীত কেনেদৰে ক'ব লাগে সেই বিষয়ে আজি আলোচনা কৰিম। আগৰ ভিডিঅ'ত আমি টেন্সৰ বিষয়ে আলোচনা কৰিছিলো আৰু আপোনালোকে যদি টেন্সটো ক্লিয়াৰ হৈ আছে, টেন্সৰ প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ, পাষ্ট টেন্স, ফিউচাৰ টেন্সৰ যদি সেই ভাগখিনি ক্লিয়াৰ হৈ আছে তেতিয়ালে নিশ্চয় আজিৰ এই ভিডিঅ'টো আপোনালোকে অতি সহজতে বুজি পাব আৰু বাক্যবোৰ নিজাকৈ গঠন কৰিব পাৰিব, সাজিব পাৰিব। আপোনালোকে মই কোৱা কথাখিনি অতি গুৰুত্বপূৰ্ণভাৱে শুনিব। আমি প্ৰথম উদাহৰণ লৈছো যে মই নাজানো। মই নাজানো এই বাক্যটো আমি ইংৰাজীত ক'ব লাগিলে প্ৰথমতে আপোনালোকে প্ৰেক্টিছ কৰোতে সময় লাগিব আৰু যেতিয়া প্ৰেক্টিছ কৰি কৰি আপোনালোক এক্সপাৰ্ট হ'ব তেতিয়া অটোমেটিক আপোনালোকে ইংৰাজীত ক'ব পাৰিব। গতিকে আমি এই বাক্যটো কেনেকৈ ক'ম প্ৰথমে মনৰ ভিতৰতে অলপ ভাবিব লাগে। মই জানো, আই নো। মই জানো ইয়াৰ ইংৰাজী হ'ল আই নো। আই নো হেতু নিগেটিভ কৰিলে হয় আই ডু নট নো, অৰ্থাৎ মই নাজানো। মই চাহ ভাল নাপাওঁ, মই চাহ ভাল পাওঁ হলে কি হয় বাক্যটো আই লাইক টি। সেই বাক্যটো নিগেটিভ কৰিলে হয় আই ডু নট লাইক টি। তাৰ অৰ্থ হ'ল মই চাহ ভাল নাপাওঁ। অৰ্থাৎ আমি প্ৰথমে এফাৰ্মেটিভ বাক্যটো মনৰ ভিতৰত যদি উলিয়াই লওঁ আৰু সেই বাক্যটো নিগেটিভ কৰি দিলে এই বাক্যটোৰ ট্ৰান্সলেটটো আমি পাওঁ যে মই তোমাক লগ নকৰোঁ। প্ৰথমে আমি কৰিব লাগিব মনৰ ভিতৰত মই তোমাক লগ কৰিম। এই বাক্যটো প্ৰথমে ট্ৰান্সলেট আই উইল মিট ইউ। এতিয়া নিগেটিভ কৰিলে হ'ব আই উইল নট মিট ইউ। মই তোমাক সহায় কৰিব নোৱাৰোঁ। মনৰ ভিতৰত ভাবিব লাগিব মই তোমাক সহায় কৰিব পাৰোঁ। আই কেন হেল্প ইউ। নিগেটিভ কৰিলে হ'ব আই কেন নট হেল্প ইউ। যে মই টিভি চাই থকা নাছিলোঁ। মনৰ ভিতৰত ভাবিব মই টিভি চাই আছিলোঁ। আই ৱাজ ৱাটছিং টিভি। নিগেটিভ কৰিলে আই ৱাজ নট ৱাটছিং টিভি। মই দবা নেখেলোঁ। মনৰ ভিতৰত ভাবিব মই দবা খেলোঁ। আই প্লে চেছ। নিগেটিভ হ'লে আই ডু নট প্লে চেছ। মই মাছ নাখাওঁ। মনৰ ভিতৰত ভাবিব মই মাছ খাওঁ। আই ইট ফিছ। নিগেটিভ কৰিলে আই ডু নট ইট ফিছ। মোৰ টকা নাই। মনৰ ভিতৰত ভাবিব মোৰ টকা আছে। আই হেভ মানি। নিগেটিভ কৰিলে আই ডু নট হেভ মানি। মোৰ গাড়ী নাই। মনতে ভাবিব মোৰ গাড়ী আছে। আই হেভ এ কাৰ। নিগেটিভ কৰিলে আই ডোণ্ট হেভ এ কাৰ। মোৰ কোনো বন্ধু নাই। মনতে ভাবিব মোৰ বন্ধু আছে। আই হেভ ফ্ৰেণ্ডছ। নিগেটিভ কৰিলে আই ডোণ্ট হেভ এনি ফ্ৰেণ্ডছ। তুমি মোক নজনা। মনতে ভাবিব তুমি মোক জানা। ইউ ন' মি। নিগেটিভ কৰিলে ইউ ডু নট ন' মি। তুমি মোক সহায় নকৰা। মনতে ভাবিব তুমি মোক সহায় কৰা। ইউ হেল্প মি। নিগেটিভ কৰিলে ইউ ডোণ্ট হেল্প মি। তুমি টকা ধাৰলৈ নিদিয়া। মনতে ভাবিব তুমি টকা ধাৰলৈ দিয়া। ইউ লেণ্ড মানি। নিগেটিভ কৰিলে ইউ ডোণ্ট লেণ্ড মানি। তুমি এইটো নকৰা। মনতে ভাবিব
তুমি এইটো কৰা ইউ ডু দিছ নিগেটিভ কৰিলে ইউ ডোণ্ট ডু দিছ অৰ্থাৎ আমি কৰিব লগা বাক্যটো প্ৰথমে যদি এফাৰ্মেটিভ কৰি লওঁ মনতে তাৰপিছত নিগেটিভ কৰি দিলে এই বাক্যবিলাকৰ ট্ৰান্সলেটটো আহি পৰে যে তুমি বুজি নোপোৱা আমি মনতে ভাবিব তুমি বুজি পোৱা ইউ আণ্ডাৰষ্টেণ্ড নিগেটিভ কৰিলে ইউ ডু নট আণ্ডাৰষ্টেণ্ড তুমি বুজি নোপোৱা ইউ ডু নট আণ্ডাৰষ্টেণ্ড এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে এনেকুৱা বাক্যবোৰ কেনেদৰে আমি ইংৰাজীত ক'ব লাগিব মই এতিয়া ডাইৰেক্ট কৈ যাম এনসাৰবিলাক আপোনালোকেতো নিয়মটো বুজি পালে প্ৰথমে এফাৰ্মেটিভ কৰি মনতে ভাবিব লাগে আৰু তাৰ পিছত নিগেটিভ কৰি বাক্যটো ক'ব লাগে মই দুবাৰ নকওঁ মই এবাৰ কৈ যাম আপোনালোকে এই বাক্যকেইটা ইয়াতে যি দিয়া হৈছে আপোনালোকে প্ৰেক্টিছ কৰিব আৰু তেতিয়া নিশ্চয়কৈ আপোনালোকৰ নিগেটিভ বাক্যবোৰ ইংৰাজীত কোৱাত সহজ হ'ব যে তুমি তাত নোযোৱা ইউ ডোণ্ট গো দেয়াৰ তুমি এইটো নিকিনা ইউ ডোণ্ট বাই ইট আমি ডান্স কৰি ভাল নাপাওঁ উই ডোণ্ট লাইক টু ডান্স আমি মাংস নাখাওঁ উই ডোণ্ট ইট মিট আমি স্কুললৈ নাযাওঁ উই ডোণ্ট গো টু স্কুল আমি যুদ্ধ কৰিব নিবিচাৰোঁ উই ডোণ্ট ৱান্ট টু ফাইট সি সদায় নপঢ়ে হি ডাজন্ট ষ্টাডি ডেইলি হি ডাজন্ট ষ্টাডি ডেইলি সি তাৰ ভায়েকৰ লগত নেখেলে হি ডাজন্ট প্লে উইথ হিজ ব্ৰাদাৰ সি বজাৰলৈ নাযায় হি ডাজন্ট গো টু মাৰ্কেট তাই ইয়ালৈ নাহে চি ডাজন্ট কাম হিয়াৰ তাই হিন্দী ক'ব নোৱাৰে চি কেনট স্পীক হিন্দী সি মোক সহায় নকৰিব হি উইল নট হেল্প মি তুমি আমাৰ ঘৰলৈ নাহিবা ইউ উইল নট কাম টু মাই হাউচ সিহঁতে এইটো বুজি নাপায় দে ডু নট আণ্ডাৰষ্টেণ্ড দিছ আমি এতিয়া যাব নোৱাৰোঁ উই কেনট গো নাও তাই আমাৰ বাবে নাৰান্ধিব এইটো নাৰান্ধিব হ'ব তাই আমাৰ বাবে নাৰান্ধিব চি উইল নট কুক ফৰ আছ সি যোৱা ৰাতি পঢ়া নাছিল হি ডিড নট ষ্টাডি লাষ্ট নাইট মই এতিয়া সুখী নহয় আই এম নট হেপ্পী নাও সি মোৰ বাবে এইটো নকৰিব হি উইল নট ডু ইট ফৰ মি তাই ভালদৰে দবা খেলিব নোৱাৰে চি কেন নট প্লে চেছ ভেৰি ৱেল সি মাংস নাখায় হি ডাজন্ট ইট মিট সিহঁতে আইচক্ৰীম ভাল নাপায় দে ডোণ্ট লাইক আইচক্ৰীম সিহঁতে কালি পাৰ্কত যোৱা নাছিল দে ডিড নট গো টু দ্য পাৰ্ক য়েষ্টাৰডে তোমাৰ পলম হোৱা নাই ইউ আৰ নট লেট চ' যিসকল মোৰ এই চেনেলটোত নতুন
আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব সো পৰৱৰ্তী সময়ত স্পকেন ইংলিছৰ ক্লাছবোৰ চাবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব এতিয়া আন বাক্য হৈছে মানুহজনে দৌৰি থকা নাই The man is not running The man is not running আমি এতিয়া লাইব্ৰেৰীত নাই We are not in the library right now We are not in the library right now So আজিলৈ ইমানখিনিয়ে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম So take care of yourself and stay happy Thank you